আজি ভাবিলোঁ ভেদাইলতা নৰসিংহৰ লগত মাছকে ৰান্ধোঁ। সেয়ে পোনপ্ৰথমে মই বজাৰলৈ গ'লোঁ। বজাৰৰ পৰা প্ৰথমেই ভেদাইলতা আৰু নৰসিংহকে লৈ ল'লোঁ। ভিডিঅ'টো শেষলৈকে চাওঁচোন আহক, আজি মই কি ৰান্ধিলোঁ। ভেদাইলতা লৈ লৈছোঁ, লগত নৰসিংহ, মাছৰ মাথা আৰু মাছ। এইফালে পিঁয়াজ দুটা লৈ লৈছোঁ, ৰচুন লৈ লৈছোঁ, আদা আৰু জলকীয়া আমি ইমান বেছি নাখাওঁ সেইকাৰণে এটাই লৈ লৈছোঁ। তাৰপিছত ৰচুন আদাখিনি মই খুন্দনাত খুন্দি ল'লোঁ, পিঁয়াজখিনি মিক্সিত মাৰি ল'লোঁ আৰু ভেদাইলতা আৰু নৰসিংহখিনিও মিক্সিত মই মাৰি পিনি পেষ্ট বনাই ল'লোঁ। তাৰপিছত প্ৰথমে মই কেৰাহীত তেল দি ল'লোঁ। যিকণ গৰম হয় মই মাছকেইডোখৰ দি দিছোঁ। মোৰ মাছ আৰু মাছৰ মাথা ফ্ৰাই কৰা হৈ গ'ল। ইয়াৰ পাছতে সেই একেখিনি তেলতে মই দুটা শুকান জলকীয়া দি দিম আৰু লগতে অলপ গোটা জিৰা দি দিলোঁ। তাৰ পাছতে মই প্ৰথমে ৰচুন আদাখিনি দি ল'লোঁ। ৰচুন আদাখিনি ব্ৰাউন কালাৰ হোৱাত পিঁয়াজখিনি দি দিলোঁ। জোখমতে নিমখ, আৰু হালধি দি দিয়া হ'ল। ইয়াৰ পাছতে ভেদাইলতা আৰু নৰসিংহৰ পেষ্টখিনি মই দি দিম। মই অকণমান সময় এই পেষ্টখিনি সিজিবলৈ দিম। সিজাত মই পানীখিনি এড কৰি দিম। পানী আপোনালোকে নিজৰ পৰিমাণৰ অনুযায়ী দিব। তাৰপাছত অকণমান ঢাকোন দি মই সিজিবলৈ দিম ভালকৈ। তাৰ পাছতে মাছৰ মাথাকেইডোখৰ আৰু মাছ মই দি দিলোঁ। পুনৰ মই অকণমান সময় ঢাকোন লগাই সিজিবলৈ দিলোঁ। শেষত ভেদাইলতা নৰসিংহৰ লগত মোৰ মাছ